নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত দিবলৈ লৈছো অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ হৈছে অসমত ৱাকফ আইনক লৈ প্ৰতিবাদ কৰিলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আইন হাতত তুলি ল'লে পৰিস্থিতি বেয়া হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰতিবাদ কৰাত আমাৰ আপত্তি নাই, কিন্তু আইন হাতত তুলি ল'লে পৰিস্থিতি বেয়া হ'ব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসম এতিয়া শান্তিপূৰ্ণ ঠাই। প্ৰতিবাদ আৰু স্মাৰক পত্ৰ দিয়াত আপত্তি নাই, কিন্তু আইন হাতত তুলি ল'লে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ, পশ্চিমবংগৰ মুৰ্ছিদাবাদত হোৱা ভয়াৱহ কাণ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে 40% অধিক ইছলাম সম্প্ৰদায়ৰ লোক থকাৰ পাছতো আমাৰ ৰাজ্যৰ প্ৰশাসনৰ সক্ৰিয়তা আৰু প্ৰশংসনীয় পদক্ষেপৰ ফলস্বৰূপে আজি ৰাজ্যৰ আইন পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিছে। ইয়াৰ বিপৰীতে 30%ৰো কম মুছলমান লোক থকা পশ্চিমবংগত এটি সম্প্ৰদায়ক সুখী কৰিবৰ কাৰণে ইন্দি গোটৰ সদস্য মমতা বেনাৰ্জীয়ে যি হিংসাৰ লীলা চলাইছে সেয়া কেৱল ভোট বেংক বচাবলৈ কৰা তুহনৰ নগ্ন ৰূপ। ৰাজনৈতিক লাভৰ বাবে আইন শৃংখলাক ত্যাগ কৰি যি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে তাৰ সাধাৰণ জনতাৰ সুৰক্ষা, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সামাজিক স্থিৰতা সম্পূৰ্ণৰূপে হানি হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, পশ্চিমবংগৰ প্ৰতিবাদৰ ভয়াৱহ পৰিস্থিতিৰ বাবে দায়ী হৈছে বিজেপি চৰকাৰ। বিজেপি চৰকাৰে ৱাকফ আইন বলবৎ কৰি দেশত অৰাজকতাৰ সৃষ্টি কৰিছে। বিজেপি চৰকাৰে তীব্ৰ প্ৰত্যাহ্বান জনাইছে তৃণমূল কংগ্ৰেছে। মমতা বেনাৰ্জীয়ে কৈছে বিজেপিৰ বাবে আজি পশ্চিমবংগত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। 3জনকৈ নিৰীহ লোকক গুলীয়াই হত্যা কৰা হৈছে, বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ আঁৰত মূল দলটোৱে হৈছে বিজেপি। বিজেপিয়ে ৱাকফ আনি মুছলমানৰ অধিকাৰ খৰ্ব কৰাৰ বাবেই আজি মুছলমানে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে।